নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ বনোৱা নাছিলোঁ, তো আজি বনাই দিলোঁ বোলো। গৰখীয়া ভোজ আছে, তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাম, চাকি দিবলৈ যাম। মা আছে, মাৰ লগত যাম, বৌহঁতৰ লগত যাম। তাৰপিছত আপোনালোকক ভোজও দেখুৱাম আৰু বহুত জেগা দেখুৱাম। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, এতিয়া আমি গৈ আছোঁ। বহুত দূৰ, 1.5 কিলোমিটাৰমান যাব লাগিব এতিয়া, খোজকাঢ়ি গৈ থাকোঁ। আপোনালোকক দেখুৱাই আছোঁ ব'লক। যেতিয়া ইয়াক পালোঁ, আমাৰ কুটুক, সেইটো কাৰণে চাইকেলতে ৰখি দিলোঁ। আপোনালোকক খোজকাঢ়ি যাম বুলি কৈছিলোঁ, খালি খোজকাঢ়ি নাযাওঁ, বহুত দূৰ। মানে ইয়াৰ কাৰণে ৰখি দিলোঁ, মাহঁত পালেগৈ জেগা। আকৌ মই ৰখিলে দেৰি হ'ব নহয়, সেইটো কাৰণে গৈ আছোঁ ব'লক গাইছ। আৰু বহুত দূৰ আছে, আপোনাক 1.5 কিলোমিটাৰ যাব লাগে। মস্ত ঠেকেচনীত গৈ আছোঁ। মাহঁত ইয়াত গৈ আছে, পালোগৈ বুলি মোক মিছা কথা ক'লে। আপোনালোকক দেখুৱাই গৈছোঁ। আমি মানে জেৰেঙা পথাৰ যে জননী শাস্তি দিয়া জেৰেঙা পথাৰলৈ গৈ আছোঁ এতিয়া। অলপ এইখন আপোনাৰ জেৰেঙা পথাৰ। এই জেৰেঙা পথাৰতে জয়মতীক শাস্তি দিয়া হৈছিলে। জয়সাগৰ আছে, এয়া ৰাইজ আহি আছে। ববহত, এইটো আমাৰ কুটু লাগিছে আৰু ৰূপে তাৰ চুলিকেইটাত। নবহত আহি আছে। এয়া আমাৰ এটা ভনী পেহীও আহিছে। এইফালে গৈ আছোঁ এতিয়া। গাইজ, আপোনালোকে দেখিছে নাই দেখা নাজানো, আমি দেখিছোঁ, মুঠতে পাইছোঁহি। বিচাৰি গৈছে দেখা, সদায় গৈ আনোহি গাইজ। দেখোঁ এইফালে আছে মানকটা আলি গাইজ, সেইফালে আছে পহুগড়, মানে এইটো একদম ঐতিহাসিক জেগা। এইফালে জয়সাগৰ আছে, আৰু একদম পোনে পোনে খোজকাঢ়ি গৈ থাকিলে জয়সাগৰ হস্পিটেল পামগৈ গাইজ। এতিয়া এখন জেৰেঙা পথাৰ গাইজ। ফাইনেলি 1.5 কিলোমিটাৰ আহি পাইছোঁহি। সেয়া এইডোখৰত হ'ব। এইফালে আমাৰ দেউতা গাড়ী আছে, ৰাইজ ভকত আছে। সেইফালে চাই দিয়া, গৈ থাকোঁ। বেয়া ভাগৰ লাগিছে গাইজ। এয়া আলহী, খানা বনাই থকা হৈছে। এয়া খানা বনাই থকা হৈছে। এইবাৰ সম্পূৰ্ণ নিৰামিষকে বনাইছে খানাটো। এইফালে শাক পাচলি কাটি আছে ৰাইজে, এইফালেও ফল মূল কাটি আছে, যিহেতু মাহ প্ৰসাদো দিব। আৰু আপোনালোকক এইফালে দেখুৱাই দিছোঁ, এইফালে সৰুকে অকমান ৰভা দিয়া হৈছে, ইয়াত নাম ল'ব মানে। চাহ বনাই আছে বৌহঁতে। আজি তাত অমিতা কাটি আছিলে, অমিতাৰ ভিতৰত অদ্ভুত বস্তু এটা ওলালে। ফটো মাৰি থৈ দিছোঁ গাইজ, আপোনালোকক দেখুৱাই দিছোঁ ফটো কপি। এইডোখৰ উলিয়ালে, ওচৰত দেখাই দিছোঁ গাইজ। এইটো অকমানি এটা ওলাই গ'ল এইটোৰ ভিতৰত। এয়া গাইজ, এইফালে শাক পাচলি কাটি আছে, এইফালে খানা বনাই আছে। গাইজ, লাহে লাহে এনেকে মানুহ আহিবলৈ ধৰিলে আৰু তাৰপিছত খানা হ'ব এতিয়া। এয়া গাইজ, এয়া খানা বনাই আছে। এতিয়া বহুত মানুহ আহিছে। এইফালে গাইজ বনি আছে খানা। তাৰপিছত বৰ্তাজনক ক'লো বোলো কিবা এটা কওক, তাকে কৈছে। নমস্কাৰ, এইখন আমাৰ গায়ন গাঁও। এই গায়ন গাঁওৰ বাসীয়ে আজি আমাৰ জেৰেঙা পথাৰত গৰখীয়া ভোজৰ আয়োজন কৰিছে। এইপিনে নাম চলি আছে, এইপিনে প্ৰসাদ চলি আছে। চলা নাই, চলিব। ৰাইজসকল চবে চাওক আৰু দেখক, দেখুৱাই দিয়া চবকে। এয়া আমাৰ দুটা, এওঁকো কিবা এটা ক'বলৈ ক'লো। সমূহ ৰাইজে আজি 3 দিনে গৰু চৰাই শেষত এটা আমি প্ৰীতিভোজ আৰম্ভ কৰি আজি আমাৰ গাঁৱৰ সকলো ৰাইজে বস্তু সামৰণি মানে সামৰণি তাৰ বস্তু ধৰোঁ। সেইকাৰণে আজি সকলো গাঁৱৰ ৰাইজকে অহা বছৰটো আকৌ আমাৰ এনেকৈ হ'ব। সকলো ৰাইজে সহযোগ কৰিব আৰু আহিবৰ কাৰণে আমি সাদৰে অনুৰোধ জনাইছোঁ। ইয়াকে কৈ মোৰ এয়া ৰাইজ, সকলোৱে এতিয়া খাবলৈ লৈছে। এইফালে ভাত চাত থৈ দিয়া আছে, ভাত চাত। সকলো খাবলৈ বহিলে, ময়ো বহু ৰাইজ আপোনালোকক দেখুৱাই আছোঁ এইকণ।
এয়া ৰাইজ বহুত মানুহ খাবলৈ বহিলে, সকলো নাই বহা বাৰু, ময়ো বহিলোঁ। এতিয়া খাই লওঁ দেই। এয়া খানা, এয়া এইটো আমাৰ কুদু, খাই লওঁ দেই। এয়া ৰাইজ, আমাৰ এইবছৰৰ গৰখীয়া ভোজ ইমানতে শেষ হৈছে মানে, আৰু খাবলৈ আছে ৰাইজে। এয়া আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ, ৰ'দো দিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই দেই, বাই বাই।